নমস্কাৰ মই আমি সিআইটি অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা আজি পুনৰ আমি ফেসবুক লাইভত আহিব লগা হ'ল বিষয়টো হৈছে অসমত 9 বছৰ ধৰি শ্ৰমিকে আইন অনুসৰি পাব লগা মজুৰি পোৱা নাই বা দিয়া নাই এই অৰ্থত যে অসমৰ বিজেপি সরকার অর্থাৎ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন সরকারখনে বিগত 9টা বছর ধৰি অসমৰ শ্ৰমজীৱী মানুহৰ কাৰণে অত্যন্ত জৰুৰী এখন সরকারি জাননী নোটিফিকেশন এলোকে জারি কৰা নাই মিনিমাম ওয়েজ অ্যাক্ট 1948 এই আইনৰ আধাৰত राज्य सरकारे प्रति 5 বছৰৰ মুৰে মুৰে শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণ কৰি ঘোষণা কৰিব লাগে আৰু হেইমতে সকলো কৰ্তৃপক্ষ সরকারি বেসরকারি সকলো কৰ্তৃপক্ষক এই নোটিফিকেশন দিব লাগে যে ইমান টকাৰ তলত আপুনি এজন মানুহ কামত খটুৱাব নোৱাৰিব তিনটা ক্যাটেগরি হয় এতিয়া চাৰিটা ক্যাটেগরি হৈছে এটা হৈছে অদক্ষ শ্ৰমিক অৰ্ধদক্ষ দক্ষ আৰু অতি দক্ষ হাইলি স্কিল মই ওপৰৰ পৰা কৈছো হাইলি স্কিল সেমি স্কিল আৰু আনস্কিল এই চাৰিটা ক্যাটেগরিত এই শ্ৰমিকসকলৰ মজুৰিটো নিৰ্ধাৰণ কৰি দিয়া হয় আৰু তেওঁলোকক হেমতে ন্যূনতম মজুৰি অৰ্থাৎ তাতকৈ তলত এজন কৰ্তৃপক্ষই কোনো কৰ্তৃপক্ষই মজুৰি দিব নোৱাৰে এই ন্যূনতম মজুৰি 2015 চনত 250 টকা অদক্ষ শ্ৰমিকৰ কাৰণে নিৰ্ধাৰণ কৰি অসম চৰকাৰে জাননী জারি করেছিল তেতিয়া 2015 চনতে তার পাছত স্বাভাবিকভাবে 2020 চনত এখন নতুন রিভাইজ হব লাগে আজি 2025 সোমাইছো এতিয়ালৈকে সরকারের কোনো কাণ হান নাই প্রবল প্রতিবাদ হয়েছে আমি সিআইটির নেতৃত্বতে 2019 চনত আমি প্রথমতে সরকারের দৃষ্টি আকর্ষণ করেছিলো যে মিনিমাম ওয়েজর ঘোষণার নতুন প্রস্তুতি লব লাগে সভা সমিতি পাতিব লাগে 2020 সেপ্টেম্বর 1 তারিখে আমি দিশপুর সচলত আমার সচল ধর্ণাস্থলীত আমি বিক্ষোভ করেছো 2021 1 তারিখতেই 1 সেপ্টেম্বরত আকৌ আমি আন্দোলন করেছো 2022 2-3 বাৰ ধৰি শ্ৰম বিষয়াৰ কাৰ্যালয় দিশপুৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী কৰিছো সমগ্ৰ অসমৰ পৰা চিঠিপত্ৰ গৈছে ৰাজ্য চৰকাৰলৈকে চিঠি গৈছে শ্ৰম মন্ত্ৰীলৈকে চিঠি গৈছে বহুবাৰ বহু ধৰণৰ আবেদন নিবেদন কৰিছো যে ইয়াৰ ফলত এই ধৰণে সৰকাৰখনৰ এটা চূড়ান্ত নিৰ্লিপ্ততাৰ ফলত এটা ডাঙৰ ঘটনা ঘটিছে এটো হৈছে সাধাৰণ শ্ৰমজীৱী মানুহৰ প্ৰতি যে ৰাজ্য চৰকাৰখন সম্পূৰ্ণ নিৰ্লিপ্ত এই কথাটো পুনৰ প্ৰমাণ কৰিছে সরকারখন তো শ্রমিক বিৰোধী এই কথা আমি স্পষ্টভাৱে কৈছো তাৰ অজস্ৰ উদাহৰণ আৰু হেহতীয়াভাৱে উমৰাংচুৰ ঘটনাটো ঘটিব পৰা ঘটনা নহয় এটো দুৰ্ঘটনা বুলি কৈছে কিছুমানে মই কম দুৰ্ঘটনা নহয় এটা ঘটনা আৰু এই ঘটনা হৈছে সম্পূৰ্ণৰূপে সরকারখনৰ নিৰ্লিপ্ততাৰ ফল আইন কাৰ্যকৰী নকৰে আৰু তো কয়লা মাফিয়াৰে কাৰবাৰ চলি আছে এটো আৰু এটা বেলেগ প্ৰসংগ কিন্তু মই একই ধৰণে কৈছো অসমত সরকার শ্ৰমজীৱী মানুহ কাম কৰা মানুহৰ কোনো নিৰাপত্তা নাই আৰু এই নিৰাপত্তাহীনতাৰ বিভিন্ন উদাহৰণ সৃষ্টি হৈছে আৰু এতিয়া শ্ৰমিক কৰবাত মৰি আছে তাৰ কোনো ব্যৱস্থা নাই শ্ৰম আইনৰ যি সুবিধাবিলাক কাৰ্যকৰী নকৰে শ্ৰম আইন অনুসৰি শ্ৰমিকে পাব লগা সুবিধাবিলাক নাপালে শ্ৰম বিভাগত অভিযোগ দাখিল কৰে শ্ৰম বিভাগ এটা আছে বিয়াগম শ্ৰম বিভাগ শ্ৰম মন্ত্ৰী শ্ৰম আয়ুক্ত শ্ৰম প্ৰধান মুখ্য শ্ৰম আয়ুক্ত হরেক রকমের বিষয়বিলাক আছে হাজার হাজার লক্ষ লক্ষ কোটি টাকা দৰমহা লৈ তেওঁলোকে বহি থাকে কিন্তু শ্ৰমিকৰ কাৰণে তেওঁলোকে একো কৰা নাই সভা সমিতি কৰি থাকিব সভা সমিতি হরেক রকমের সভা এতিয়া ইমানেই বিজি তেওঁলোক এই বিষয়াসকল যে তেওঁলোক লগ কৰা অধিক বুলি আপোনালোক লগ কৰিব নোৱাৰি নাই আপোনালোকৰ কাৰণে আমি সময় দিব নোৱাৰা আছি কাৰণ আমি এটা শ্ৰমিকৰ কথাই চিন্তা কৰি আছো বা মইতো আপনার আমার শ্রম বিভাগৰ শ্রম মন্ত্ৰীৰ পৰা আৰম্ভ কৰি উচ্চতৰ বিষয়াসকলক মই ধিক্কাৰ জনাইছো এয়াৰ ফেসবুকৰ মাজেৰে নিৰ্লজ্জ আপোনালোকে এই শাসনৰ গাদীত থাকি আৰু নিজৰ চাকৰিৰ চেয়াৰখনত বহি থাকি কোনো অৱস্থাতে শ্ৰমিকৰ কল্যাণৰ কাম কৰা নাই মই কথাটো আপোনালোকক প্ৰতি মুহূৰ্তত প্ৰমাণ কৰি দিম আপোনালোকক
আৰু এই কথাতেই সৰকাৰ শ্ৰমজীৱী মানুহক আমি আকৰণ মানে আবেদন জনাব বিচাৰিছোঁ অসমৰ বেচৰকাৰী বিভিন্ন ক্ষেত্ৰত কাম কৰা শ্ৰমিকসকলক জনাব বিচাৰিছোঁ যে আপোনালোকক শ্ৰমিকসকলক চূড়ান্তভাৱে শোষণ কৰাৰ সুযোগ সৃষ্টি কৰি দিছে আজি ক'বলৈ গ'লে 5টা বছৰ ধৰি একেবাৰে নেট হিচাপত যদি ধৰোঁ 5 বছৰ ধৰি 60 মাহ তাৰমানে সম্পূৰ্ণৰূপে শ্ৰমিকক প্ৰাপ্য মজুৰিৰ পৰা নিদিয়াকৈ থকাৰ ফলত চৰকাৰী বেচৰকাৰী উভয় কৰ্তৃপক্ষৰে কিমান টকা সেভ হৈছে এইটো আমি বিচাৰ কৰিব লাগিব 250 টকা আছিল সেই সময়ছোৱাত আৰু আজিৰ তাৰিখত যদি মজুৰি নিৰ্ধাৰণ কৰিব লগা হ'লে যদি চৰকাৰী কেন্দ্ৰীয় শ্ৰম আয়োগৰ যি সূত্ৰ ডক্টৰ অক্ৰয়দৰ যি সূত্ৰ এই সূত্ৰ অনুসৰি যদি আজি অনুসৰণ কৰিব যায় অৰ্থাৎ আজিলৈকে কনজিউমাৰ প্ৰাইচ ইনডেক্স ভোক্তা মূল্য হৈছে যদি সম্পূৰ্ণৰূপে এডজাষ্ট কৰি লয় তেতিয়াহ'লে আজিৰ তাৰিখত এজন শ্ৰমিকৰ সৰ্বনিম্ন দৈনিক হাজিৰা হ'ব লাগে 800 টকা আৰু 800 টকাৰ ঠাইত আজি দি আছে মাত্ৰ 250 টকা এই ইয়াৰ 800 টকাৰ পৰা 250 টকাৰ যিটো পাৰ্থক্য ওলাল এই সমুদায় ধন অৰ্থাৎ একেবাৰে স্পষ্টভাৱে ক'ব লগা হ'লে 650 টকা কৰি প্ৰতিদিনে ক্ষমা কৰিব 550 টকা কৰি প্ৰতিদিনে একজন শ্ৰমিকৰ বিপৰীতে একজন কৰ্তৃপক্ষই সেভ কৰি আছে অৰ্থাৎ নিদিয়াকৈ থাকিব পাৰিছে গতিকে স্বাভাৱিকভাৱে ইয়াৰ অংশ নিশ্চয় আমাৰ দিছপুৰীয়া ৰজা মহাৰাজা সকলোৰো ভালে যায় আৰু সেইকাৰণে তেওঁলোকে নিমাতে আছে একো নকৰে এতিয়ালৈকে যাৰ ফলত শ্ৰমিকসকলে কিন্তু প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে প্ৰচণ্ড মূল্য বৃদ্ধিৰ হেঁচাতে যে শ্ৰমিকে তিষ্ঠিব নোৱাৰা হৈছে পৰিয়ালত মহাসংকট পৰিয়ালে সংকট শ্ৰমিকে সংকট শ্ৰমিকৰ মাজত সাংঘাতিক বিৰোধ সৃষ্টি হ'ব ধৰিছে শ্ৰমিকৰ মাজত বিভিন্ন বিক্ষোভ প্ৰকাশিত হ'ব ধৰিছে কলে কাৰখানায় কাম কৰা শ্ৰমিকে আজি ইমিডিয়েটলি তেওঁলোকৰ কৰ্তৃপক্ষকে অৰ্থাৎ মালিক পক্ষকৰ বিৰুদ্ধে খং উজাৰিছে বিভিন্ন অবাঞ্ছিত ঘটনাবিলাকো ঘটিব ধৰিছে কৰবাত মেনেজাৰক ঘেৰাও কৰি বহি আছে কৰবাত কাৰখানাৰ গেটৰ সন্মুখত বহি আছে এই ঘটনাবিলাক ঘটাৰ কাৰণে চৰকাৰখনে কিন্তু পৰিৱেশ সৃষ্টি কৰি দিছে এতিয়া আমি সিআইটিয়ে এই কথাটো গুৰুত্ব সহকাৰে লৈছোঁ আমি সকলো শ্ৰমিকক অসমৰ শ্ৰমিকৰ প্ৰতি আমি আবেদন জনাম যে ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা উচিত ইয়াতকৈ স্বাভাৱিকভাৱেই ধাৰাবাহিক সাধাৰণ গতানুগতিক কাৰ্যসূচী নহয় এটা অন্য ধৰণৰ কাৰ্যসূচীৰ ফালে আমি গতি কৰিব বিচাৰিছোঁ আমি আজিৰ এই ফেচবুক লাইভৰ মাধ্যমেদি আমি জনাব বিচাৰিছোঁ অসম চৰকাৰৰ ওচৰতো আৰু আমাৰ শ্ৰমজীৱী মানুহৰ ওচৰতো সিআইটিয়ে অহা 29 জানুৱাৰী তাৰিখে সমগ্ৰ অসমতে শ্ৰম বিষয়াসকলৰ কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে অৱস্থান ধৰ্মঘট পিকেটিং ধৰ্ণা ইত্যাদি কাৰ্যসূচী ৰূপায়ণ কৰিব গুৱাহাটীত যি শ্ৰম আয়ুক্তৰ কাৰ্যালয় আছে এই কাৰ্যালয়ৰ সন্মুখত আমি সিআইটিৰ ৰাজ্যিক নেতৃবৃন্দ কামৰূপ মহানগৰ জিলাৰ নেতৃবৃন্দ কামৰূপ দক্ষিণ কামৰূপ আৰু আমিনগাঁও অঞ্চলৰ যি উদ্যোগ খণ্ডৰ যি শ্ৰমিকসকল আছে এই সকলো শ্ৰমিকে মিলি আমি 29 তাৰিখে আমাৰ শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত 24 ঘণ্টা তাতে বহিম অৱস্থান ধৰ্মঘট কৰিম আমি আৰু এই 24 ঘণ্টাৰ ভিতৰত যদি তেওঁলোকে লিখিত দিছপুৰৰ পৰা লিখিত আনি দিব পাৰে তেতিয়াহ'লে আমি উঠিম আৰু আনি দিব নোৱাৰিলে আমি তাৰ পৰা উঠি নাহোঁ আমি এই ধৰণৰ এটা প্ৰতিজ্ঞা লৈছোঁ আমি শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই ধৰণে বহিম আৰু এই ন্যূনতম মজুৰিৰ ঘোষণাটো চৰকাৰী ঘোষণাটো কেতিয়া কৰিব এই কথাটোকে আমাক লাগে এতিয়া আৰু ধৈৰ্যৰ সীমা পাৰ হৈ গৈছে এতিয়া দ্বিতীয় কথাটো হৈছে যে কেৱল মিনিমাম ৱেজৰ প্ৰশ্নই নহয় আজি মুখ্যমন্ত্ৰী মহোদয়ে আঁচনিভুক্ত কৰ্মচাৰীসকলৰ মাননি কি বৃদ্ধি কৰাৰ কাৰণে 3জনীয়া মন্ত্ৰীক দায়িত্ব দিছে আৰু প্ৰকাৰান্তৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈও দিছে যে মই দৰমহা বৃদ্ধিৰ কাৰণেতো কোৱা নাই নহয় তেওঁলোকৰ সমস্যা আলোচনা কৰাৰ কাৰণে কৈছোঁ সমস্যা অন্য নহয় সমস্যা প্ৰধান সমস্যা তেওঁলোকৰ মাননি বৃদ্ধিৰ সমস্যা অসম চৰকাৰে দৰমহা দিব পাৰিব বুলি কৈ নাভাবোঁ দৰমহা দিলেতো অতি হৈ ভাল পাম কিন্তু দৰমহা দিব লগা হ'লেতো তেওঁলোকৰ চতুৰ্থ বৰ্গৰ সমানে দৰমহা দিব লাগিব আৰু এই দৰমহা গৈ পেলাই 18,000ৰ পৰা 21,000 টকা হ'ব গতিকে যদি দিয়ে ভাল কিন্তু দৰমহা দিব নোৱাৰিলেও মাননি বৃদ্ধি তেওঁলোকৰ অন্তত সৰ্বনিম্ন 10,000 টকা মাহিলী হ'ব লাগে এই কথাটো আজি দীৰ্ঘদিন ধৰি দাবী উত্থাপন হৈছে এই কথাটো তল পেলাবলৈ কোনো অৱস্থাতে চেষ্টা নকৰে আঁচনিভুক্ত কৰ্মচাৰীসকলৰ ক্ষেত্ৰত আৰু এটা ক্ষেত্ৰ হৈছে অসমত চাহ বাগানৰ শ্ৰমিক
জঘন্যভাৱে শোষণ চলি আছে এই চাহ বাগানৰ শ্ৰমিকৰ ওপৰত অতিশয় জঘন্য মাত্ৰ 250 টকা দিন হাজিৰা দি পেলাই চাহ বাগানৰ বনোৱা কামত খটুৱাই আছে অসম চৰকাৰ সম্পূৰ্ণ নিৰ্লিপ্ত আৰু আন 3 নম্বৰ যেটো বিষয় হৈছে যে ঠিকা শ্ৰমিক অসমত অজস্ৰ ঠিকা শ্ৰমিকৰ সংখ্যা বাঢ়িছে আৰু ঠিকা শ্ৰমিকসকলক কোনো ধৰণৰ আইনগত সা সুবিধা নিদিয়াকৈ কম ধনেৰে কম পইচাৰে অৰ্থাৎ কম মজুৰিৰে তেওঁলোকৰ পৰা বেছি শ্ৰম আদায় কৰি থকা হৈছে আৰু এই শ্ৰমিকৰ সংখ্যাও অনাচৰকাৰী সংস্থাসমূহে কমতে প্ৰায় 17 পৰা 23 লাখ পৰ্যন্ত আছে অসমত আৰু এই সকল শ্ৰমিকৰ নিৰাপত্তাৰ কাৰণে কিন্তু এখন আইনৰ ব্যৱস্থা আছিল কন্ট্ৰাক্ট লেবাৰ ৰেগুলেশ্যন এণ্ড ৰেগুলেশ্যন অফ 1971 হৈছে অসমৰ ৰুলছ এই ৰুলছ অনুসৰিও তেওঁলোকক যদি আজি নিৰাপত্তা দিব লগা হয় এই নিৰাপত্তা দিয়াত অসম চৰকাৰ ব্যৰ্থ হৈছে অসমৰ শ্ৰম বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আমি বহুবাৰ কৈছোঁ আমি সিআইটো এটা দায়িত্বশীল সংগঠন হিচাপে চৰকাৰৰ বিভিন্ন কমিটিত আছো আমি এই কমিটিবিলাকত আমি আমাৰ বক্তব্য ৰাখোঁ কিন্তু আমাৰ বক্তব্যক তেওঁলোকে আজিলৈ গুৰুত্ব দিয়া আমি দেখা নাই গতিকে আমি স্বাভাৱিকভাৱে ৰাজপথৰ ৰাস্তা ল'ব লগা হৈছে বাধ্যত পৰি পেলাই এই ৰাস্তা ল'ব লগা হৈছে গতিকে অহা দিনত আমি আন্দোলন তীব্ৰতৰ কৰিব লাগিব গতিকে ঠিকা শ্ৰমিক আঁচনিভুক্ত কৰ্মচাৰীক সাধাৰণ অন্যান্য চিডিউল আসন অনুসূচীভুক্ত 98টা অনুসূচীভুক্ত শ্ৰমিকৰ যি দৰমহা এই দৰমহাবিলাক বৃদ্ধি কৰাৰ যি প্ৰস্তাৱ এই নিয়ম অসম চৰকাৰে ভংগ কৰিছে অসম চৰকাৰে শ্ৰমিকৰ বিৰোধী অৱস্থান গ্ৰহণ কৰিছে অসমত শ্ৰমিকৰ নিৰাপত্তাহীনতাৰ সৃষ্টি কৰিছে এই বিজেপি চৰকাৰে এই নীতিৰ বিৰুদ্ধে আজি সকলো শ্ৰমজীৱী মানুহক আমি আগবাঢ়ি আহিবলৈ আহ্বান জনাম আন এটা ক্ষেত্ৰ আমাৰ ক্ষেত্ৰ কৰ্মচাৰী অৰ্থাৎ আমি মেডিকেল ৰিপ্ৰেজেণ্টেটিভ সেলছ ৰিপ্ৰেজেণ্টেটিভ বুলি কওঁ এটা নতুনকৈ আন এটা অংশৰ শ্ৰমজীৱী মানুহ তৈয়াৰ হৈছে এইটো হৈছে গিগ ৱাৰ্কাৰ অথবা অনলাইন ব্যৱস্থাত যিসকল আজি যুৱক যুৱতীয়ে এই গাড়ী লৈ পেলাই আপোনাৰ হোম ডেলিভাৰী দি থাকে ঘৰে ঘৰে গৈ বস্তু দি থাকে আজি ফ্লিপকাৰ্টে হওক বা ৱালমাৰ্টে হওক বা বিভিন্ন সংস্থাৰ যি বস্তুবিলাক অনলাইনত মানুহে আজি কিনি আৰু সেইবিলাক দিবলৈ যোৱা ল'ৰাবিলাক এইবিলাক গাড়ী লৈ ঘূৰি ফুৰি থাকে এই ল'ৰাবিলাক তাৰোপৰি বিভিন্ন আজি পৰিবহণ ক্ষেত্ৰতো ৰেপিডো চালক মানে উবেৰ চালক ওলা চালক টেক্সি চালক এই যে পৰিবহণ ক্ষেত্ৰতো বিৰাট সংখ্যক শ্ৰমিকে আজি নিয়োজিত হ'ব লগা হৈছে অন্য কৰ্মসংস্থান নাপায় বিএসসি এমএসসি পাছ কৰি অৰ্থাৎ বিজ্ঞানত স্নাতকোত্তৰ আৰু তেওঁ গৈ পেলাই এখন উবেৰ চালক হৈ পেলাই এতিয়া গুৱাহাটীৰ বুকুত গাড়ী চলাই আছে এই সকল মানুহকো নিৰাপত্তা দিয়াত অসম চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আমি এই সমগ্ৰ শ্ৰমজীৱী মানুহৰ হকে সিআইটোৱে মাত মাতি আছো অহা দিনতো এই শ্ৰমিকসকলৰ অধিকাৰ ৰক্ষাৰ এই সংগ্ৰামখন আমি তীব্ৰতৰ কৰাৰ কাৰণে পৰিকল্পনা লৈছো অহা দিনত আমি যদি এই 29 তাৰিখৰ কাৰ্যসূচীৰ পাছতে একো নকৰে আমি বাজেট অধিৱেশনৰ সময়ছোৱাত ৰাজ্য চৰকাৰৰ বাজেট অধিৱেশনৰ সময়ছোৱাত অৰ্থাৎ বাজেট দাখিল কৰিবলৈ আমি শুনিছো 2টা তাৰিখ বাতৰি কাকতত চলাইছে কোনোবা কৈছে 12 মাৰ্চ কোনোবা কৈছে 17 মাৰ্চ হোৱাট এভাৰ ইট উইল বি 12 মাৰ্চ যদি হয় তেতিয়াহ'লে 13 বা 14 মাৰ্চত হ'ব 17 মাৰ্চত যদি বাজেট দাখিল কৰে তেতিয়াহ'লে 18 বা 19 মাৰ্চত হ'ব এটা বৃহৎ শ্ৰমিক বিক্ষোভ আমি দিশপুৰত কৰাৰ কাৰণে পৰিকল্পনা লৈছো এই শ্ৰমিক বিক্ষোভ দিশপুৰত হ'ব বাজেটত যদি শ্ৰমিকৰ কল্যাণৰ হকে কোনো সুনিৰ্দিষ্ট প্ৰস্তাৱ নাথাকে মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে যদি আঁচনিভুক্ত শ্ৰমিকৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ নাথাকে আইন অনুসৰি পাব লগা ধৰণে যদি অসমৰ সকলো শ্ৰমজীৱী মানুহৰ নিৰাপত্তাৰ ব্যৱস্থা সুনিৰ্দিষ্ট নকৰে উমৰাংচুৰ ঘটনাৰ যদি উচিত ব্যৱস্থা কৰি তাৰ ক্ষেত্ৰত যিবিলাক ঘোষণা ইতিমধ্যে কৰিলে কাৰোবাক 10 লাখ টকা দিয়াৰ কথা কৈছে কৰবাত কয়লাখনৰ অবৈধ কয়লাখন বন্ধ কৰাৰ কথা কৈছে এইবিলাক যদি সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি বাজেট ঘোষণাৰ সেকেন্ড ডে দ্বিতীয় দিন পিছদিনাখন নহয় সেকেন্ড ডে আমি সমগ্ৰ অসমৰ শ্ৰমজীৱী মানুহে দিশপুৰত আমি বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম ইয়াৰ পাছতো যদি নহয় আমি আৰু এটা পৰিকল্পনা ল'ম ইয়াৰ পাছতো নকৰিলে আমি স্বাভাৱিকভাৱে গুৱাহাটীত দিশপুৰৰ চাৰিওপিনে শ্ৰমিকক সমবেত কৰাৰ কাৰণে আমি চেষ্টা কৰিম অহা ডিচেম্বৰ মাহত আমি সমগ্ৰ অসমৰ পৰা যাত্ৰা কাৰ্যসূচী কৰি আহি সমগ্ৰ অসমৰ পৰা শ্ৰমজীৱী মানুহ যত যিমান শ্ৰম কৰা মানুহ আছে যিকোনো ক্ষেত্ৰতে নহওক চাহ বাগান হ'ব পাৰে তৈল ক্ষেত্ৰ চাহ বাগান ক্ষেত্ৰ খনিজ পদাৰ্থৰ অন্যান্য ক্ষেত্ৰ
বা ব্যক্তিগত খণ্ডৰ কল কাৰখানাসমূহ আঁচনিভুক্ত কৰ্মচাৰীসকল নিৰ্মাণ শ্ৰমিক বন্ধুসকল নিৰ্মাণ ক্ষেত্ৰৰ মানে মটৰ পৰিবহণৰ শ্ৰমিকসকল ইত্যাদি সৰ্বক্ষেত্ৰৰ যি শ্ৰমজীৱী মানুহ এই সকলো শ্ৰমজীৱী মানুহক লগত ল'ম কৃষকক লগত ল'ম কৃষকসকলৰ যি সমস্যা আছে কৃষি মজুৰসকলক লগত ল'ম এই সকলক লগত লৈ অহা দিনত আমি ব্যাপক আন্দোলন গঢ়ি তোলাৰ কাৰণে এটা চিন্তা চৰ্চা আমি কৰি আছোঁ এই সম্পৰ্কত সুনিৰ্দিষ্ট সিদ্ধান্ত হ'লে নিশ্চয় আমি আৰু ৰাইজক জনাম আজিৰ কাৰণে আমি এইখিনি কথা ক'লোঁ অহা 29 জানুৱাৰীৰ কাৰ্যসূচীত কামৰূপ মহানগৰ জিলা আৰু দক্ষিণ কামৰূপ আৰু আমৈনগাঁও অঞ্চলৰ সকলো শ্ৰমিকক গুৱাহাটীৰ শ্ৰম আয়ুক্ত কাৰ্যালয়ত সমবেত হ'ব লাগে আৰু সমগ্ৰ অসমৰ প্ৰতিখন জিলাত থকা যি জিলা বিষয়াৰ কাৰ্যালয় আছে লেবাৰ অফিচ বুলি জনজাত নাম এইটো এই লেবাৰ অফিচৰ সন্মুখত সকলো জিলাতে জিলা ভিত্তিত শ্ৰমিক বিক্ষোভ সংঘটিত কৰা হ'ব এই কাৰ্যসূচী সফল কৰি তোলাৰ কাৰণে আমাৰ অসমৰ সকলো শ্ৰমজীৱী মানুহৰ প্ৰতি দৰত থকা শ্ৰমজীৱী মানুহৰ সপক্ষে থকা সকলো কৃষক কৃষি শ্ৰমিকৰ পৰা আৰম্ভ কৰি ছাত্ৰ যুৱ মহিলা সকলো সংগঠনৰে প্ৰতি আমি আবেদন জনালোঁ যে অহা 29 তাৰিখৰ কাৰ্যসূচীত আপোনালোকে সহযোগ কৰক ঠিক একেধৰণে বাজেট অধিৱেশনৰ পিছত হ'ব লগা কাৰ্যসূচীটো নিশ্চয় সহযোগ কৰিব এই আশা ৰাখি আজিৰ কাৰণে আমাৰ বক্তব্য ইয়াতে সমাপ্ত কৰিছোঁ।